অসমৰ মানুহৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা এজন আপোন মানুহ হেৰাই গৈছে। তেওঁ হৈছে গণশিল্পী, আমাৰ মৰমৰ শিল্পী, কণ্ঠশিল্পী, সংগীত পৰিচালক আৰু অসমীয়া ৰাইজৰ হিয়া জুবিন গাৰ্গ অকস্মাতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। বিদেশত গৈ সাগৰ নদী খেলি থাকোঁতেই তেওঁ নাইকিয়া হৈ গ'ল। তেওঁ নাইকিয়া হৈ যোৱাৰ পিছত যিখিনি পৰিৱেশ আৰম্ভ হ'ল, বৰ্তমানো অসমত এটা পৰিৱেশ চলি আছে, যিটো পৰিৱেশত সমগ্ৰ অসমৰ মানুহে তেওঁক বহুত বেছি ভাল পাইছিল, ইমান বেছি তেওঁক মৰম দিছিল, ইমান বেছি মৰম কৰিছিল। আৰু এই মানুহজনৰ যিটো জুবিন গাৰ্গৰ যিটো সত্তা, জুবিন গাৰ্গ বোলা যিটো ব্যক্তি সত্তা, কাৰণ তেওঁ এইকাৰণে তেওঁ বহুত মানুহে বেছিকৈ ভাল পাইছিল। তেওঁ সাধাৰণ আটাইতকৈ দুখীয়া, নিচলা, অসুবিধাত পৰা, দুৰ্দশাগ্ৰস্ত বা যিখিনি লোকে কষ্টত জীৱন নিৰ্বাহ কৰিছে, সেইখিনি লোকক সদায় সহায় কৰিছিল। কাৰোবাৰ অসুখত সহায় কৰিছিল, কাৰোবাৰ কিবা অসুবিধা হৈছে এইবিলাকত সহায় কৰিছিল, কাৰোবাৰ কেতিয়াবা এক্সিডেণ্ট হৈছিলে এইবিলাক মানুহ সহায় কৰিছিল। আৰু লগতে গানে তেওঁ জগত কৰিছিল। আৰু গানবিলাক ইমান সুন্দৰকৈ মানুহৰ মাজত আৰু আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে আজি এই আমাৰ প্ৰকৃতি 202 আৰু 201 দুইটা গোটৰ ৰাইজে সমবেত হৈছে। সকলোৰে আজি লগতে আমাৰ দুইটা গোটৰ সভাপতি, আমাৰ ৱাৰ্ড মেম্বাৰ আছে, বাকী আমাৰ প্ৰকৃতি চাহ বাগিচা সংঘৰ বাগিচা প্ৰাক্তন সম্পাদক আছে, বাকী ইয়াত বিভিন্ন বন্ধুসকল আছে। আৰু মই আজি আচলতে এই ঠাইত আহিম বুলি ক'লোঁ কিয় সকলোৱে আজি মই এতিয়া কিছুমানক সুধিছোঁ যে মোক চিনি পাইছে নাই, মই সেইকাৰণে আজি আহিছোঁ। আপোনালোকে মোক চিনি পোৱাটো দৰকাৰী আছে, কাৰণ মই আপোনালোকৰ একেখন গাঁৱৰে ল'ৰা। কানু গাঁৱত মোৰ ঘৰ, আপোনালোকে মোৰ দেউতাকো জানিব, ৰবীন দত্তৰ মোৰ ল'ৰা। আৰু আমি এইবিলাক ঠাইতে খেলা ধূলা কৰি ডাঙৰ হ'লোঁ। প্ৰবীৰদা বহি আছে এইখন ঘৰ, ৰাজেশ চামৰাৰ ঘৰ। আমি ইয়াতে এই ঘৰটো খেলা বনোৱাৰ আগতে আমি ইয়াতে আগতে সদায় বেডমিণ্টন খেলিব ৰাতি, হয়নে? বহুত দিন আমি ইয়াত খেলিছোঁ, ফুটবল খেলপথাৰখনতো মই নিজে খেলিছোঁ। আৰু ইয়াত যিসকল ৰাইজ যিখিনি মানুহ গোট থাকে, বহুত মানুহ আমাৰ ঘৰৰ লগত সম্পৰ্ক আছে। মোৰ মাক যদি চিনি পায় বা মোৰ ঘৰৰ বাকীবিলাকৰ চিনি নাপাব পাৰে, কিছুমানে কাৰণ মই ব্যস্ততা থাকে। মই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ দায়িত্বত আছোঁ। আৰু বৰ্তমান মই এই দেৰগাঁও যিটো বিধানসভা সমষ্টি, এই সমষ্টিৰ বিভিন্ন প্ৰান্তত মানুহৰ মাজত কাম কৰি আছোঁ। মানুহৰ সুবিধা অসুবিধা দলে আমাক দায়িত্ব দিছে। আৰু লগতে যিসকল খেলুৱৈ বন্ধু আছে বা বাকীসকল আছে, মই খেলৰ লগতো জড়িত, সেইকাৰণে খেলুৱৈ বা এইসকলকো মই অকণমান সহায় কৰিবলৈ চেষ্টা